আমার হোলি চাইল্ড ইংলিশ স্কুলে এবার বহুত ভাল ৰিজাল্ট কৰিছে আৰু তাৰ বাবে মই শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকল অভিভাৱক আৰু গোটেই মজুৱাবাসী ৰাইজ যিমান গাৰ্জেন আছে সকলোলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু চিন্তা এটা হৈছে এইটো যিটো ধাৰা হৈছে এই ধাৰাটোক আমি আমাৰ ফালৰ পৰা কণ্টিনিউৱাছ কৰিবৰ কাৰণে প্ৰগ্ৰেম কৰিছিলোঁ। আচলতে এই 2 বছৰ আগতে প্ৰজেক্ট কৰা হৈছিলে যে এইবাৰ আমাৰ যিমান ল'ৰা ছোৱালীবিলাক আছে মোৰ দেন 20% ষ্টুডেণ্টে 90% এবভ পাওক বুলি, কিন্তু এইবাৰ তাতকৈ বহুত বেছি 40% এবভ 90% পোৱা ল'ৰা ছোৱালী ওলাইছে। তেনেধৰণে বিভিন্ন ৰিজাল্টবিলাক যিটো আহিছে সেইকাৰণে আমাৰ এই প্ৰজেক্ট মতে আমি যিটো আমাৰ টাৰ্গেট আছিলে 70% আমি মানে 75% এবভ নম্বৰ পাম, কিন্তু এবাৰ আমাৰ প্ৰায় 86.6% ষ্টুডেণ্টে 75% এবভ নম্বৰ পোৱাৰ কাৰণে আৰু এই ধাৰাটো ৰখাৰ ক্ষেত্ৰত মই চেয়াৰমেন হিচাপে সদায় লাগি থাকিম। যোৱাকালি আমাৰ CBSE যিটো ক্লাছ 10ৰ বৰ্ডৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিলে, আমাৰ ল'ৰা ছোৱালী 20 মানে 20 জন আউট অফ 42 ষ্টুডেণ্টৰ ভিতৰত 20 জনে আমাৰ 90% এবভ পাইছিলে আৰু মেথছত বিশেষকৈ আমাৰ মেথছত এবাৰ আমাৰ 83 এভাৰেজ পাৰ্চেণ্ট ওভাৰঅল ষ্টুডেণ্টৰ যদি পাৰ্চেণ্টেজ চাওঁ আমি 83 এবভ আছিলে আৰু ছ'চিয়েলত আমাৰ 100ৰ ওপৰত 100 পাইছে, মেথছত 100ৰ ওপৰত 100 পাইছে। সেই কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন কৰিবৰ কাৰণে আজি আমি এটা ব্লেছিং চেৰেমনি অভিনন্দন অনুষ্ঠান আমি কৰিছিলোঁ, মাতিছিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দনৰ কাৰণে। আমাৰ গাৰ্জেনসকলকো আমি আজি মত বিনিময় কৰিছোঁ। আমাৰ এটা প্ৰচেষ্টা থাকিব যে এই ধাৰাটো আমি অনাগত দিনত আমি যাতে ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি যিমান পাৰোঁ আমি বিদ্যালয় কৰ্তৃপক্ষৰ পৰা আমি যিখিনি সুবিধা দিব লাগে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক স্মাৰ্ট বোৰ্ডৰ পৰা আৰম্ভ কৰি পেলাই স্মাৰ্ট ক্লাছৰ পৰা আৰম্ভ কৰি পেলাই বা উন্নত মানৰ লেব, আমি গোটেইখিনি প্ৰচেছ আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ 3টা স্মাৰ্ট ক্লাছ অলৰেডি আমাৰ ষ্টাৰ্ট হৈ গৈছে আৰু 2খন স্মাৰ্ট বোৰ্ড আমি ইতিমধ্যে আমি ক্ৰয় কৰিছোঁ, যাতে সম্পূৰ্ণ আমাৰ যিটো ডিজিটেল মাধ্যমৰ যাতে ক্লাছটো হয়, যিটো আজি মডাৰ্ণ যুগত যেনেধৰণে ক্লাছটো হয়, সেইটো গোটেইখিনি ব্যৱস্থা আমাৰ হোলি চাইল্ডত আমি ৰখাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ।